এখন অৰ্ধনিৰ্মিত আৰচি দলং আৰু ৰাইজৰ জমৰ যাতনা। মই এই মুহূৰ্তত আছোঁ গোৱালপাৰা জিলাৰ পূব গোৱালপাৰা সমষ্টিৰ চুটাৰপাৰা এখন দলঙৰ কাষত। আৰু এই দলংখনে অৰ্ধনিৰ্মিত দলংখনে দীৰ্ঘদিনৰ পৰা যাতায়াতত জ্বলা-কলা খুৱাইছে ৰাইজক। ৰাইজে এই দলংখনৰ অভাৱৰ কাৰণে আজিলৈকে অৰ্ধনিৰ্মিত দলংখন আজিলৈকে সম্পূৰ্ণ নোহোৱাত ৰাইজে টুলুংগা নাওত বিপদসংকুলৰ ইপাৰৰ পৰা সিপাৰে পাৰ হ'ব লগা হৈ পৰিছে। যিহেতু সমাগত বাৰিষা আৰু ইতিমধ্যে কিছু পৰিমাণ পানী বাঢ়িবলৈ আৰম্ভ কৰিছে, আৰু এনে ক্ষেত্ৰত ৰাইজে বিপদজনকভাৱে দলংখন সম্পূৰ্ণ নোহোৱাৰ কাৰণে ইপাৰৰ পৰা সিপাৰলৈ যাব লগা হৈছে। এখন টুলুংগা নাৱেৰে ইয়াত এজন স্থানীয় ব্যক্তি আছে, তেওঁৰ পৰা মই কিছু কথা জনাৰ কাৰণে চেষ্টা কৰিম। যিহেতু তেওঁ স্থানীয় হয় আৰু তেওঁ ভুক্তভোগী এই অঞ্চলৰ। দাদা কি ক'ব, এই যে এখন দলং অৰ্ধনিৰ্মিত দলং কিমান বছৰৰ পৰা এনে অৱস্থা হয়? এইটো দলং 5-6 বছৰ হ'ল আধা কৰি থৈছে আৰু নহয়। আমাৰ এইটো অৰিজিনেল পথ, কিন্তু যাওঁতে বিৰাট অসুবিধা হৈ আছে। চৰকাৰক এটাই অনুৰোধ কৰোঁ, যেন সোনকালে কৰি দিয়ে। নদীখনৰ নাম কি? এইটো ফুলনেশ্বৰ বুলি কয়। ইয়াৰ পৰা ক'লৈকে যাব পৰা সুবিধা? ইয়াৰ পৰা চিমডিতোলা নগৰপাৰালৈকে যাব সুবিধা আছে। এনে দুৰৱস্থাৰ প্ৰতি আপোনালোকে বিভাগক কেতিয়াবা জনাইছিল নেকি? জনাইছোঁ, বহুতবাৰে জনাইছোঁ। সমষ্টিখনৰ MLA আছে, তো কেতিয়াবা খবৰ লৈছিল না? নলয়। সি অহা নাই, একে ৰচিত হয়, সি অহা নাই। এই অৰ্ধনিৰ্মিত দলংখনৰ এই দুৰৱস্থাৰ হোৱাৰ কাৰণটো কি বুলি ক'ব ভাবিছে আপোনালোকে? কি আচলতে এইটো ইমান ক'ব নাপাম। অৰ্থনৈতিক এখন কিয়ে ভাবিব, ওপৰৰ মানুহবিলাক গম পাব কি হৈ আছে। কিন্তু আমি জানি আছোঁ যে কামটা আহিছে, কিন্তু নকৰি আছে। এই দলংখনেৰে ইপাৰৰ পৰা সিপাৰে যাব পৰা অসমৰ বিভিন্ন ঠাইলৈকে যাব পৰা এটা সুবিধা আছে। মই সহযোগীজনক ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। বিপদসংকুল এখন নৈ, আৰু এই নৈৰে দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ বিভিন্ন হেজাৰ ক'ব গ'লে হেজাৰ বিভিন্ন স্তৰৰ লোকে এই নৈৰে পাৰ হয়। কিন্তু যাতায়াতৰ ক্ষেত্ৰত খাবলগীয়া হৈছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কেতিয়াবা ইয়াত দুৰ্ঘটনালৈকে হোৱাৰ এটা অভিযোগ উঠিছে। স্থানীয় ব্যক্তি আন এজন আছে, তেওঁৰ পৰা মই কিছু কথা সুধিম। কি কয় তেওঁ? দাদা, যিহেতু আপোনাৰ ইয়াতে আমাৰ এইফালে ভেৰভেৰি গাঁৱৰ কুন্নৈপাৰ বুলি কয়, এই নদীখনত মানে ব্ৰিজ হোৱা হৈ আছে, কিন্তু দুটা খাম উঠিছে। ইয়াৰ পিছত আৰু কামটা নহয়, বন্ধ হৈ গ'ল। এখন আমাৰ পানী হৈছে, পানী হোৱাৰ কাৰণে যাতায়াত কৰা বিৰাট অসুবিধা হৈছে। এই কাৰণে নৌকাৰে পাৰ হওঁ। নৌকাটা এনেকা সৰু নৌকা, যাতে এইটা দি পাৰ হোৱাতে আমাৰ মানে এনেকা হৈ যায়, ভয় আহি যায়, বহুত ভয় লাগি যায়। এইকাৰণে আমাৰ চৰকাৰৰ কাছে আবেদন যে যি কৰি হোক কামটা তাড়াতাড়ি হ'ব লাগে আর কি। কামটা হলে আমার অলপ সুবিধা হ'ব। এটা কৈ এইখিনিয়ে মোৰ ভুক্তভোগী স্থানীয় ব্যক্তিজনে অনুৰোধ জনাইছে, অসম চৰকাৰক অনুৰোধ জনাইছে অতি শীঘ্ৰে দলংখন সম্পূৰ্ণ হ'ব লাগে। যিহেতু দলংখনৰ অবিহনে অঞ্চলটোৰ বিভিন্ন স্তৰৰ ৰাইজে খাবলগীয়া আছে জমৰ যাতনা। মই সহযোগীজনক পুনৰ ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। বিপদসংকুলভাৱে আছে দলংখন। মাত্ৰ দুটা ইপাৰৰ পৰা সিপাৰে মাত্ৰ দুটা টিম্বাৰ উঠিছে, ক'ব গ'লে দুটা পিলাৰ উঠিছে। বাকী কাম হয়তোবা কেতিয়া হ'ব, কেতিয়া হ'ব এই কথা সঠিকভাৱে স্থানীয় ৰাইজেও ক'ব নোৱাৰে। যিহেতু দলংখনৰ লগত জড়িত ঠিকাদাৰজনে ইতিমধ্যে ইয়াত কেইবাবাৰ আহি ভুমুকি মাৰাৰ এটা অভিযোগ উঠিছে, কিন্তু আজিলৈকে দলংখন সম্পূৰ্ণ নোহোৱাত ইয়াৰ ভুক্তভোগী ৰাইজে ভুগিবলগীয়া হৈছে জমৰ যাতনা। অসম চৰকাৰক যিহেতু এই বিভাগটোৰ গুৰুত্বপূৰ্ণ বিভাগ আছে, অসম চৰকাৰে এই ক্ষেত্ৰত অঞ্চলটোৰ প্ৰতি এটা দৃষ্টি দিলে নিশ্চয়কৈ অঞ্চলটোৰ ৰাইজে উপকৃত হ'ব বুলি ৰাইজে ধাৰণা কৰিছে।